মই প্ৰথমে 9 বছৰ হ'বগৈ বিচাৰিছোঁ আৰু মই 60 বছৰ পৰা গ্ৰিটিংছ কাৰ্ড বিক্ৰী কৰি আছিলোঁ। লেকিন এতিয়া হৈ গ'ল কি ফেচবুক হোৱাটছআপ এইবিলাক আহি গ'ল বুলি একদম নাইকিয়া হৈ গ'ল। আগৰ নিচিনা নাই। আগত যি মৰম আছিলে মানুহবিলাকক কিমান মানে ভাল লাগিছিলে গ্ৰিটিংছ কাৰ্ড কিনি। এটা মানুহ 50-30 কাৰ্ড কিনি আছিলে। এতিয়া একো কাৰ্ড নিকিনে, এতিয়া চব বন্ধ হৈ গ'ল। চব হোৱাটছআপ আহি গ'ল, ফেচবুক আহি গ'ল বুলি। তাহানি দিনবিলাক আচলতে এক স্মৃতি সজীৱ দিন বুলি ক'ব লাগিব। আমি যদি তাহানি দিনবিলাকলৈ উভতি যাওঁ তেন্তে সঁচাকৈ আমাৰ অতিশয় আনন্দ লাগে বা সেই দিনবিলাকৰ কথা আমি ৰোমন্থন কৰিলে আমাৰ আচলতে যিবিলাক নষ্টালজিক হৈ যাওঁ। কিন্তু সেই যি তেতিয়া দিনৰ যি মানুহৰ প্ৰতি আন্তৰিকতা, মৰম চেনেহ, ইজনৰ আনজনৰ প্ৰতি যিটো আন্তৰিকতা হওক, এই আন্তৰিকতাবিলাক আচলতে বৰ্তমান যি পৰিৱেশ বা পৰিস্থিতি বা যিটো এটা আধুনিক যুগত, বৰ্তমান যি আধুনিক যুগ বুলি কৈছোঁ, এই আধুনিক যুগত আচলতে এই মৰম চেনেহবিলাক সঁচাকৈ ম্লান হৈছে নেকি বাৰু? যিহেতু এতিয়া বৰ্তমান যান্ত্ৰিকতাৰ পৰিৱেশ, লগতে বৰ্তমান যিটো আপোনাৰ হোৱাটছআপ হওক বা ফেচবুক হওক, যিটো সামাজিক মাধ্যম, এই সামাজিক মাধ্যমবিলাকে আচলতে তাহানি সেই দিনবিলাকক একেবাৰে স্মৃতি পাতৰলৈ বা স্মৃতি গৰ্ভলৈ একেবাৰে ঠেলি পঠিয়াই দিলে। আৰু সেই গতিকে আমি ভাবিছোঁ যে এই দিনবিলাক সদায় মানুহৰ মনত যাতে ৰোমন্থন হৈ থাকক। নতুন বছৰ আহিছে, সকলোৱে আনন্দ কৰক, ফূৰ্তি কৰক আৰু সকলোৱে যাতে এক সুস্থ সবল সমাজ, এখন নিকা সমাজ গঢ়িব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে এই নতুন বছৰত যাতে সংকল্পবদ্ধ হৈ আগুৱাই যাব পাৰোঁ। তেতিয়াৰ যিবিলাক আচলতে নিভাঁজ মানুহৰ ভালপোৱা আছিল বা এজনৰ প্ৰতি আনজনৰ যিটো এটা হৃদয়ংগম মনোভাৱ আছিল, এই মনোভাৱবোৰে আচলতে মানুহৰ মাজত এটা শান্তি সম্প্ৰীতি বজাই ৰখাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে এটা উৎকৃষ্ট ভূমিকা গ্ৰহণ কৰিছিল। কিন্তু বৰ্তমান যিহেতু এতিয়া যান্ত্ৰিকতাৰ পৰিৱেশ আৰু বৰ্তমান সময়ত যিটো এটাৰ এই পৰিৱেশত আচলতে এই যি মৰম চেনেহ ভালপোৱা, এইবিলাক আচলতে কৃত্ৰিমতা হৈছে যেন আমি অনুভৱ কৰোঁ।